students, welcome to the Academic Mentor. তো আমি পঢ়ি আছিলোঁ হিষ্ট্ৰী ক্লাছ 9-ৰ দ্য ফ্ৰেঞ্চ ৰিভলিউশ্যন। আমি ইয়াৰ অলৰেডি এটা লেকচাৰ কমপ্লিট কৰিলোঁ। তো এইটো হ'ব আমাৰ লেকচাৰ নম্বৰ 2। তো লেকচাৰ নম্বৰ 2ত আমি এটা বহুত ইম্পৰ্টেণ্ট বস্তু পঢ়িম, যিটো নাম হৈছে ছাবছিষ্টেন্স ক্ৰাইচিছ। ঠিক আছে, তো ছাবছিষ্টেন্স ক্ৰাইচিছটো কি হয় আমি এই গোটেই লেকচাৰটোত কভাৰ কৰিম। ঠিক আছে, তো এইটো লেকচাৰটোৰ তোমালোকৰ কি দি আছে, দ্য ষ্ট্ৰাগল টু ছাৰ্ভাইভ। তো এইটো আমাৰ সেই ষ্টৰিটো এতিয়াও কণ্টিনিউ হৈ আছে। ষ্টৰিটো তোমালোকে অলৰেডি গম পাইছাই যে লুই 16 যিজন ৰজা আছিলে বাৰ্বন ফেমিলি, চ' তেওঁ কেনেকৈ টেক্স ৰাইজ কৰিছিলে হয়নে, আৰু টেক্স যিটো পইচা আছিলে সেইটো কাৰ পৰা লৈছিলে, থাৰ্ড ষ্টেট পৰা লোৱা গৈছিলে সেই পইচাটো। তো তোমালোকে এই যিটো বস্তু আছে, তোমালোকে এই থাৰ্ড ষ্টেটৰ কথা বা টেক্স কেনেকৈ ৰাইজ কৰিছিলে এই কথাখিনি পঢ়িবলৈ তোমালোকে লেকচাৰ নম্বৰ 1টো এবাৰ চাই ল'বা। তো তাৰ পৰা তোমাৰ গম পাবলৈ ভাল হ'ব। তো আজি সেই যে টেক্স ৰাইজ কৰিছিলে, তো সেইটো ৰাইজ কৰাৰ কাৰণে মানুহখিনিৰ কি হৈছিলে, বহুত প্ৰব্লেম হৈছিলে। ঠিক আছে, আৰু সেই প্ৰব্লেমটো এটা আল্টিমেটলি কি হৈছিলে, ছাবছিষ্টেন্স ক্ৰাইচিছ হৈছিলে। তো এইটোকে আমি আজি পঢ়িম। তো তোমালোকে শেষলৈকে ভিডিঅ'টো চাবা, বহুত ইম্পৰ্টেণ্ট হ'ব। ঠিক আছে, তো ইয়াত তোমালোকৰ কি হৈছে, এতিয়া ফাৰ্ষ্ট অফ অল আমি জানিব লাগিব যে ছাবছিষ্টেন্স ক্ৰাইচিছ যিটো হয় সেইটো কি হয়, হোৱাট ইজ দিছ। তো এইটো হৈছে এন এক্সট্ৰিম চিটুৱেশ্যন হুৱেৰ দ্য বেচিক মিনছ অফ লাইভলিহুড আৰ এনডেঞ্জাৰ্ড। এতিয়া বেচিক বেচিক মিনছ বা নিডছ বুলি ক'লে আমি কি বুলি গম পাওঁ যে ৰুটি, কাপৰা এণ্ড মাকান, হয়নে? তো ৰুটি মিনছ হোৱাট, ফুড, ক্লোথছ এণ্ড হাউচ। তো এই যদি আমাৰ খাবলৈ একো নাইকিয়া হৈ যায় হয়নে, চ' মেইনলি যিটো বেচিক মিনছ অফ লাইফ, আমি জীয়াই থাকিবলৈ কি লাগে, খোৱাটো এটা বহুত ইম্পৰ্টেণ্ট হয়। তো খোৱাৰ যদি স্কেৰচিটি হৈ যায় তো কি হ'ব, এটা ক্ৰাইচিছ হ'ব, আৰু সেই ক্ৰাইচিছটোৰ নাম হৈছে ছাবছিষ্টেন্স ক্ৰাইচিছ। ঠিক আছে, তো এতিয়া ছাবছিষ্টেন্স ক্ৰাইচিছটো কেনেকৈ হ'ব পালে আৰু এইটো কেতিয়া হৈছিলে। তো এই যিটো ছাবছিষ্টেন্স ক্ৰাইচিছ হৈছিলে এইটো তোমাৰ হৈছিলে ফ্ৰান্সত, যিটো অল্ড ৰিজিম বুলি কোৱা হৈছে। অল্ড ৰিজিম কোনটো টাইম, যিটো বিফ'ৰ 1789। তো বিফ'ৰ 1789ৰ যিটো সময়ত মানে সেইটোক আমি অল্ড ৰিজিম বুলি কওঁ। ঠিক আছে, তো সেইটো সময়ত আমাৰ এটা ফ্ৰান্সত কি হৈছিলে, এটা ছাবছিষ্টেন্স ক্ৰাইচিছ হৈছিলে। এনেকুৱা এটা এক্সট্ৰিম চিটুৱেশ্যন হৈছিলে য'ত যিখিনি মানুহ আছিলে সেই মানুহখিনিৰ বেচিক মিনছ অফ লাইভলিহুড, জীয়াই থাকিবলৈ যিটো লাগে, ঠিক আছে, সেইটো মেইনলি যিটো খাদ্য সেইটো নাইকিয়া হৈ গৈছিলে। এইটো কিয় হৈছিলে, হোৱাই ডিড দিছ হেপেন, টু উইল ষ্টাডি ওৱান বাই ওৱান। ঠিক আছে, তো আমাৰ ৰিজনখিনি কি আছিলে। চ' কি হৈছিলে, ফাৰ্ষ্ট অফ অল দ্য মোষ্ট ইম্পৰ্টেণ্ট ৰিজন ইজ ডেট দ্য পপুলেশ্যন অফ ফ্ৰান্স ৰ'জ ফ্ৰম how much, from 23 million in 1715 to 28 million in 1789। তো চোৱা, তো এতিয়া তোমাৰ 23 পৰা 28, তো কিমান মিলিয়ন ৰাইজ হৈছে, 5 মিলিয়ন। তো 5 মিলিয়ন তোমাৰ ৰাইজ হৈছে। ঠিক আছে, তো 5 মিলিয়ন হয়তো তোমালোকৰ লাগিব পাৰে যে বেছি নহয়, কিন্তু এট ডেট টাইম 5 মিলিয়ন বহুত হ'ব। ঠিক আছে, আৰু সেই 5 মিলিয়ন যে ৰাইজ হৈছিলে, আৰু এইটো কাৰণে যেতিয়া পপুলেশ্যন বাঢ়ি যায়, যেতিয়া এটা জেগাত পপুলেশ্যন বাঢ়ি যায় কি হয় যে ইট লিডছ টু দ্য ৰেপিড ইনক্ৰিজ ইন দ্য ডিমাণ্ড ফৰ ফুড গ্ৰেইন। ছাপ'জ মই তোমালোকক এটা এক্সাম্পল কৈছোঁ, ছাপ'জ এটা সৰু আমাৰ এটা জেগা আছে। ঠিক আছে, এই সৰু জেগাটোত ছাপ'জ মই কৈছোঁ যে কিমান মানুহ আছিলে বোলে, ইয়াত মানে এক্সাম্পল 3টা মানুহ আছিলে। এই 3টা মানুহৰ কাৰণে তোমাৰ কি হ'ল, খাবলৈ বস্তু আছিলে হয়নে তোমালোকৰ। এই ফৰ দিছ 3 পিপল দেৰ ৱাজ এনাফ ফুড গ্ৰেইনছ। নাও ফৰ এক্সাম্পল দ্য পপুলেশ্যন ইনক্ৰিজড। ঠিক আছে, দ্য পপুলেশ্যন ইনক্ৰিজ ফ্ৰম 3 to 6, লেটছ চে ফৰ এক্সাম্পল, এণ্ড ৱেন দ্য পপুলেশ্যন ইনক্ৰিজ ফ্ৰম 3 to 6 কি হ'ব, এই মানুহখিনিৰ দে উইল ৱান্ট মোৰ ফুড গ্ৰেইনছ, হয়নে। তাহাঁতৰ খাবলৈ এতিয়া দৰকাৰ হ'ব। অবভিয়াছ কথা যে 3টা মানুহে যিমান খাইছিলে, চ' 6টা মানুহ বেছি হ'ব। কিন্তু তাহাঁতৰ কি আছিলে, যিটো ছাপ্লাই আছিলে, যিমান ফুড গ্ৰেইনছ আছিলে, আগৰ যিখিনি খানা আছিলে, ডেট কুড অনলি ছেটিছফাই দিছ 3%। মানে যিমানটো খানা আছিলে সেই খানাটোৱে অকল এই 3জন মানুহকহে ছেটিছফাই কৰিব পাৰিছিলে। কিন্তু এতিয়া কিমান হৈ গ'ল, নাও ইট বিকেম ডাবল। তো ডাবল হ'লে যিটো ফুড গ্ৰেইনছ আছিলে সেইটোতো কি হ'ব, সেইটোতো এহেঁতৰ কাৰণে কম হৈ যাব, বিকজ নাও দেৰ আৰ 3 more people, yes or no? চ' সেইটোৱে মানে মেইনলি ক'বলৈ গৈ আছে। চ' ইয়াত কি হৈছে, দ্য মেইন থিং ইজ ডেট, চ' ৱেন দ্য পপুলেশ্যন ইনক্ৰিজ ইট লেড টু দ্য ৰেপিড ইনক্ৰিজ ইন দ্য ডিমাণ্ড ফৰ ফুড গ্ৰেইনছ। ঠিক আছে, চ' ডিমাণ্ড বাঢ়ি গ'ল, কিন্তু এটা মেইন কথা, ডিমাণ্ডটো কি হ'ল, ডিমাণ্ড ইনক্ৰিজড, কিন্তু ডিমাণ্ড ইনক্ৰিজ হ'লে ছাপ্লাইটো ইনক্ৰিজ হ'ব লাগিব, হয়নে নহয়। ছাপ্লাই উইল হেভ টু বি ইনক্ৰিজড। যদি ছাপ্লাইটো ইনক্ৰিজ নহয়, ডিক্ৰিজ হৈ যায়, বা ছাপ্লাই যদি ৰিমেইন ছেইম হয়, তো কি হ'ব, আমাৰ মানুহখিনিৰ প্ৰব্লেম হৈ যাব। তো ইয়াত দ্য ডিমাণ্ড ইনক্ৰিজ বাট প্ৰডাকশ্যন অফ গ্ৰেইনছ কুড নট কিপ পেচ উইথ দ্য ডিমাণ্ড। তাৰমানে কি হ'ল, ডিমাণ্ডটো বাঢ়িছে কিন্তু
ডিমাণ্ডটো বাঢ়িছে কিন্তু ডিমাণ্ডৰ জেগাত প্ৰডাকশ্যন বুলি লিখিছোঁ ছাপ্লাই এণ্ড প্ৰডাকশ্যন ছেম থিং কিন্তু প্ৰডাকশ্যনটো যিমান ডিমাণ্ড হৈছে সিমান কিন্তু প্ৰডাকশ্যনটো বঢ়া নাই সিমান কিন্তু প্ৰডাকশ্যনটো কি হোৱা নাই ইট ডিড নট ইনক্ৰিজ তো প্ৰডাকশ্যনটো যিমান ডিমাণ্ডটো যিমান বাঢ়িছে মানুহৰ সিমান প্ৰডাকশ্যন বঢ়া নাই তো আল্টিমেটলি কি হ'ব আল্টিমেটলি হোৱাট উইল হেপেন দ্য প্ৰাইজ অফ দ্য গুডছ উইল ইনক্ৰিজ কি হ'ব প্ৰাইচটো বাঢ়ি যাব এইটো কাৰণে তোমালোকে গম পাবলৈ মই তোমালোকক এটা কথা ক'ম চাবা দেই ফৰ এক্সাম্পল লেটছ টেক আ শ্বপ ঠিক আছে এখন শ্বপ আছে ঠিক আছে এই শ্বপখনৰ নাম কি এ শ্বপ ঠিক আছে এই শ্বপখনে ছাপ'জ মই কৈছোঁ যে এহেঁতি এটা বস্তু দে চেল ছামথিং লাইক ফৰ লেটছ টেক ফৰ এক্সাম্পল দে আৰ চেলিং এপলছ কি তাহাঁতি এপল চেল কৰে ঠিক আছে এপল চেল কৰে তো এতিয়া ছাপ'জ মই কৈছোঁ যে এপলটোৰ দাম ঠিক আছে এটা এপলৰ দাম মই কৈছোঁ যে দ্য প্ৰাইচ অফ ওৱান এপল ইজ 10 rupees কিমান দ্য প্ৰাইচ অফ ওৱান এপল ইজ 10 rupees ঠিক আছে মই এইটো অকণমান তোমালোকক নেক্সট পেজখনত ভালকৈ বুজাওঁ ঠিক আছে চ' দিছ ইজ এ শ্বপ এখন শ্বপ হয় এই নামৰ তাহাঁতি কি বিকে তাহাঁতি দে চেল এপলছ ঠিক আছে তাহাঁতি এপল চেল কৰে দেন প্ৰাইচ অফ ওৱান এপল এটা এপলৰ দাম কিমান মই কৈছোঁ ইটছ 10 rupees 10 টকা হয় ঠিক আছে নাও হোৱাট হেপেন এতিয়া মানুহ আছে দ্য পিপল কাম টু দি শ্বপ এ এণ্ড দে বাই এপল ছাপ'জ কি হ'ল ফটককৈ ক্ৰাইচিছ এটা হৈ গ'ল যে এপলৰ যিটো প্ৰডাকশ্যন আছে দ্য প্ৰডাকশ্যন অফ এপলৰ যিটো প্ৰডাকশ্যন আছে সেইটো কি হৈ গ'ল কমি গ'ল ডিক্ৰিজড দ্য প্ৰডাকশ্যন অফ এপল ডিক্ৰিজ আগতে এই দোকানখনত যিমান মানুহ গৈছিলে ঠিক আছে দ্য অল দ্য পিপল ৱেৰ ছেটিছফাইড ঠিক আছে দ্য পিপল দে ৱেণ্ট টু দিছ মাৰ্কেট এণ্ড দে বাই এজ মাছ এপল দে ৱান্ট ঠিক আছে বাট নাও হোৱাট হেপেন দ্য প্ৰডাকশ্যন অফ দ্য এপল ডিক্ৰিজ এণ্ড ৱেন দ্য প্ৰডাকশ্যন অফ দ্য এপল ডিক্ৰিজ কি হ'ল তো তাৰ ছাপ্লাইটো কমি গ'ল হয়নে প্ৰডাকশ্যন কমি গ'লে কি হ'ব ছাপ্লাই কমি যাব এতিয়া এই এপলটোৰ যিটো কিমান আছিলে আগতে 10 টকা আছিলে এতিয়া মানুহে কৈছে যে মোক এপল লাগে মোক এপল লাগে মোক এপল লাগে কিন্তু ইয়াত কি হৈছে এপল বোলে আমাৰ এনে কৈছোঁ যে এপল বোলে আমাৰ ইয়াত এটাহে আছে দেৰ ইজ অনলি ওৱান এপল the owner of the shop what he will do he will increase the price so he will increase the price from rupees 10 to 20 now people are telling that I will give 20 he will also give 20 and he will also give 20 now again he increased the price to 30 yes or no so one of them says that I will give 100 rupees তো যদি কোনোবা এটাই কৈ দিয়ে মই 100 টকা দিম কি কৰিব দোকানীজনে দ্য শ্বপকিপাৰ উইল চেল দিছ এপল টু দিছ পাৰ্টিকুলাৰ পাৰ্চন আল্টিমেটলি গম পাইছানে যে কি ক'লোঁ কথাটো বুজি পাইছানে কথাটো যে যেতিয়া প্ৰডাকশ্যনটো কমি যায় তো বস্তুটোৰ প্ৰাইচটো বঢ়াই দিব লাগে বস্তুটোৰ প্ৰাইচটো বঢ়াই দিব লাগে নহয় বস্তুটোৰ প্ৰাইচটো বাঢ়ি যায় বিকজ ডিমাণ্ড ইনক্ৰিজেছ বুজি পাইছানে production less demand increases ঠিক আছে production decreases তো সাপ্লাইটো কি হ'ব সাপ্লাইও ডিক্ৰিজ হৈ যায় প্ৰডাকশ্যনটো কমি গ'ল দ্য সাপ্লাই অলছ' ইজ লেছ এণ্ড অলছ' হোৱাট হেপেন আফটাৰ দ্য ডিমাণ্ড ইনক্ৰিজেছ আৰু ডিমাণ্ড যেতিয়া বাঢ়ি যায় তো কি হ'ব দ্য প্ৰাইজ ইনক্ৰিজেছ বুজি পাইছানে বস্তুটো অলপ মেথামেটিকেল হৈ গ'ল বাট তোমালোকে বস্তুটো চাবা যে বস্তু এটাৰ দাম যেতিয়া বস্তু এটাৰ যেতিয়া প্ৰডাকশ্যন কমি যায় যেতিয়া ছাপ্লাই কমি যায় কি হয় তাৰ ডিমাণ্ড বাঢ়ি যায় ডিমাণ্ড কেলৈ বাঢ়ে গম পালে এনেকুৱা মানুহকতো লাগে মানুহকতো এপলটো লাগিবই কিন্তু এপল যেতিয়া কিনিব গৈছে দোকানত কি হৈছে তাহাঁতৰ প্ৰডাকশ্যন নাই চ' দামটো কি হয় আল্টিমেটলি ইট ইনক্ৰিজ তো বুজি পাইছা চাগে তোমালোকে এই যদি বুজি পোৱা নাই আৰু এবাৰ ৰিপিট চাই ল'লে তোমালোকে বুজি পাই যাবা ঠিক আছে তো আমি ইয়ালৈ আহোঁ কি কৈছোঁ যে প্ৰডাকশ্যন অফ গ্ৰেইনছ কুড নট কিপ পেচ উইথ দ্য ডিমাণ্ড চ' দ্য প্ৰাইজ অফ ব্ৰেড বুলি কৈছে বিকজ এই ব্ৰেডটো ইট ৱাজ ওৱান অফ দ্য ষ্টেপল ডায়েট তো তাহাঁতৰ এটা মেইন খাদ্য আছিলে ইট ৱাজ ওৱান অফ দ্য মেইন like food of the people of France ঠিক আছে so the price of the bread was increased which was a staple diet of majority rose rapidly so the price of the bread what happened the price of the bread increased বুজি পালা second point okay next what happened
এতিয়া কি হ'ল আৰু এটা ইম্পৰ্টেণ্ট কথা যে কেলে হৈছিলে আমি ছাবচিষ্টেঞ্চ ক্ৰাইচিছটো কিয় হৈছে আমি এইটো গম পাইছোঁ এতিয়া ঠিক আছে যে কেলে হৈছিলে তো আমি প্ৰথমটো গম পালোঁ যে পপুলেশ্যন ইনক্ৰিজ হৈ গ'ল আৰু পপুলেশ্যন ইনক্ৰিজ হোৱাৰ কাৰণে কি হ'ল তাহাঁতৰ এইটো ডিমাণ্ডটো বাঢ়ি গ'ল আৰু ডিমাণ্ড বঢ়াৰ কাৰণে তাহাঁতৰ যিমান ছাপ্লাই আছিলে কম আছিলে চ' দ্য প্ৰাইজ ইনক্ৰিজ ত' প্ৰাইজ ইনক্ৰিজ হ'লে এতিয়া কি হ'ব তো মানুহখিনিৰ হাতত ইমান পইচাও নাই নহয় এটাতো তোমালোকে অলৰেডি গম পাইছাই হয় ইউ অলৰেডি নিউ দে হোৱাট ৱাজ গোয়িং অন টেক্সটো বঢ়াইছিলে অলৰেডি মানুহবোৰৰ ওচৰত পইচা নাছিলে দ্য থাৰ্ড ষ্টেটছ পিপল ৱেৰ অলৰেডি পুৱৰ এজ দে ডিড নট হেভ মানি এণ্ড অলছ' দ্য কিং ইনক্ৰিজ দ্য টেক্স বঢ়াই দিছিলে হয়নে মষ্ট ৱৰ্কাৰ্ছ ৱেৰ এমপ্লয়ড এজ লেবাৰাৰ্ছ তো কি হ'ল যিমান যে ৱৰ্কাৰ্ছ আছিলে সেই ৱৰ্কাৰ্ছবোৰ কি আছিলে তাহাঁতি লেবাৰ হিচাপে কাম কৰিছিলে দে ৱেৰ ৱৰ্কিং এজ এ লেবাৰাৰ্ছ ক'ত ইন ৱৰ্কশ্বপ হুজ অ'নাৰ ফিক্স দেয়াৰ ৱেজেছ মানে এটা মানে এনেকুৱা কথা যে ছাপ'জ কোনোবা এটা লেবাৰ আছে এই ছাপ'জ কিবা এটা ৱৰ্কশ্বপত কাম কৰে ছাপ'জ ৱৰ্কশ্বপ তোমাৰ বেলেগ ধৰণৰ ৱৰ্কশ্বপ হ'ব পাৰে বোলে কোনোবা কাৰ্পেণ্ট্ৰি কৰে হয় নাই কোনোবা এখন এনেকুৱা উডৰ দোকান আছে ছাপ'জ তো ৱৰ্কশ্বপ আছে তো তাত কাম কৰে চ' দে আৰ আৰ্নিং ফ্ৰম ডেট আৰু সেই যিটো ৱৰ্কশ্বপৰ যিটো পইচা মানে ৱৰ্কশ্বপত কাম কৰাৰ কাৰণে যিটো দ্য চেলেৰী অফ দ্য লেবাৰাৰ্ছ আৰ ফিক্সড বাই দ্য পাৰ্টিকুলাৰ অ'নাৰ্ছ তো যিজন অ'নাৰ হয় সেই অ'নাৰজনে কি কৰে সেই পাৰ্টিকুলাৰ প্ৰাইচটো ফিক্স কৰে হয় নাই বাট দ্য মেইন থিং ইজ ডেট বাট ৱেজেছ ডিড নট কিপ পেচ উইথ দ্য ৰাইজ ইন প্ৰাইচ তাৰ মানে সেই যে মই কৈছোঁ যে ব্ৰেড বুলি ধৰি লোৱা তো এই ব্ৰেডটোৰ প্ৰাইচ বাঢ়ি গৈছিলে কিয় বাঢ়ি গৈছিলে বিকজ ব্ৰেডৰ ছাপ্লাইটো যিমান ডিমাণ্ড আছিলে মানুহে যিমান ডিমাণ্ড কৰিছিলে সিমান ছাপ্লাই দিব পৰা নাছিলে হয়নে সিমান প্ৰডাকশ্যন নাই কাৰণ কেলৈ পপুলেশ্যনটো বাঢ়ি গৈছিলে নহয় আগতে আগতে 4টা মানুহ আছিলে হয়নে আগতে 4টা মানুহক ছেটিছফাই কৰিবলৈ সিমানটো ব্ৰেড আছিলে কিন্তু এতিয়া মানুহ কি হ'ল এতিয়া মানুহ ছাপ'জ হৈ গ'ল বোলে 100টা তো 100টা মানুহ বাঢ়ি গ'লে আগতে 4টা মানুহে ব্ৰেড খাই আছিলে নাও দ্য পপুলেশ্যন ইনক্ৰিজ টু 100 চ' 4 ব্ৰেডছ উইল বি ভেৰি লেছ ইছ ন তো 4 ব্ৰেডছটো বহুত কম হ'ব তো আল্টিমেটলি সেই 4 ব্ৰেডৰ কি হ'ব দামটো দ্য প্ৰাইচ উইল ইনক্ৰিজ কিন্তু সেই প্ৰাইচটো যে ইনক্ৰিজ কৰি দিলে খানাবোৰৰ সেই ব্ৰেডৰ যে প্ৰাইচটো ইনক্ৰিজ হৈ গ'ল সিমান দিব পৰা পইচা আছিলে জানো সিমান দিব পৰা পইচা মানুহবোৰৰ ওচৰততো নাই বিকজ কেলে নাই বিকজ দ্য লেবাৰাৰ্ছ যিবোৰ আছিলে সেইবোৰৰ পইচা কোনে ফিক্স কৰে সেই অ'নাৰবোৰে ফিক্স কৰে আৰু অ'নাৰবোৰেতো পইচাটো বঢ়াই দিয়া নাই তাহাঁতৰ চেলেৰিটো বঢ়াই দিয়া নাই যে বস্তুৰ যে দাম বাঢ়ি গ'ল দ্য প্ৰাইচ অফ দ্য গুডছ ইনক্ৰিজ চ' লেটছ ইনক্ৰিজ দেয়াৰ চেলেৰি বাট ডিড ইট হেপেন ন' ইট ডিড নট হেপেন ইছ ন এইটো নহ'ল নহয় যে ঠিক আছে আজি ব্ৰেডৰ দাম বাঢ়ি গ'ল কাৰণে মই তোমালোকৰ চেলেৰিও বঢ়াই দিছোঁ তো তেতিয়াতো প্ৰব্লেম নাছিলে হয় নাই কিন্তু আগতে অলৰেডি মানুহখিনি পুৱৰ আছিলে টেক্স দিব লগা আছিলে আকৌ তোমাৰ তাৰ উপৰি পপুলেশ্যনো বাঢ়িছে আৰু পপুলেশ্যন যেতিয়া বাঢ়ি গৈছে তো মানুহখিনিৰ কি হৈছে ছাপ্লাইটো সিমান নাই তো আল্টিমেটলি প্ৰাইচ বাঢ়ি গ'ল আৰু প্ৰাইচ যেতিয়া বাঢ়ি গ'ল তাহাঁতৰ চেলেৰিটোতো একেই আছিলে চেলেৰিটো বঢ়োৱা নাছিলে চ' তোমাৰ ওচৰত যদি পইচাই নাই তো তুমি কেনেকৈ কিনিবা আৰু বস্তুৰ দামো বাঢ়ি গ'ল তোমাৰ যদি চেলেৰিটো বঢ়োৱাহেঁতেন দেন ইট ৱাজ অ'কে চ' দ্য গেপ বিটুইন দ্য পুৱৰ এণ্ড দ্য ৰিচ ৱাইডেন চ' পুৱৰ যিমান আছে কাৰণ ৰিচটো আগতে ৰিচে আছিলে তো তাহাঁতৰ দাম বাঢ়াক নাবাঢ়াক কোনো কথা নাই তাহাঁতি নিজেই অ'ন কৰে হয় নাই বিকজ তাহাঁতৰ নিজৰে মাটি আছিলে নিজৰ মাটিতে খেতি কৰিছিলে তাতে ব্ৰেড হৈছিলে চ' তাহাঁতৰতো অলৰেডি পইচা আছিলে তো দে কেন বাই বাই মানে কি তাহাঁতৰ নিজৰে মাটিত নিজৰে খেতি হয় তো বাই কৰিবলৈ নাই তাহাঁতি চেলহে কৰিব দে উইল চেল য়েছ অৰ ন চ' বাট দ'জ ব্ৰেড কুড নট বি পাৰ্চেজ বাই দ্য নৰ্মেল পিপল ঠিক আছে থিংছ বিকেম ৱৰ্ছ তো ইয়াৰ কাৰণকেইটাতো গম পাইছে ন পপুলেশ্যন হ'ল পপুলেশ্যনৰ ওপৰত তোমাৰ প্ৰাইচ অফ দ্য ব্ৰেড এইবোৰ কথা গম পাইছে ঠিক আছে আৰু এমপ্লয়মেণ্টৰ কথা এটা সেইটো কথা হৈ গ'ল ছাবচিষ্টেঞ্চ ক্ৰাইচিছ কিয় হৈছে এইখিনি ৰিজনছ কৈ আছে নেক্সট দ্য মষ্ট ইম্পৰ্টেণ্ট মানে কি হ'ল এটা ইম্পৰ্টেণ্ট বস্তু যে ৱৰ্ছ হৈ গ'ল কেতিয়াবাৰ ৱেন এভাৰ ড্ৰট অৰ হেল ৰিডিউচ দ্য হাৰ্ভেষ্ট তো যেতিয়া তোমাৰ ড্ৰট হৈ গ'ল বোলে বৰষুণ নাই ঠিক আছে যদি বৰষুণ নাই তেতিয়া কি হ'ব খেতি কেনেকৈ হ'ব হয়নে তো হাৰ্ভেষ্ট নহ'ব প্ৰডাকশ্যন নহ'ব তো প্ৰডাকশ্যন নহ'লে কি হ'ব আল্টিমেটলি পপুলেশ্যনটো এটা কাৰণ হয় পপুলেশ্যন ইজ এ থিং বাট ৱেন এভাৰ দেয়াৰ ইজ এ ড্ৰট বা হেল ঠিক আছে বা তোমাৰ খুব এনেকুৱা হেল ষ্টৰ্ম যদি হৈ যায় হয় নাই তো হেল ষ্টৰ্ম যদি হৈ যায় তো কি হ'ব দেন অলছ' দ্য প্ৰডাকশ্যন দ্য এগ্ৰিকালচাৰ উইল বি ডেমেজড yes or no the production will be hampered so all these things what happened so all these things resulted in the reduction of the harvest yes or no so population is the one thing and the other thing is the drought or hail so ultimately all the two factors ki hol resulted in the subsistence crisis ঠিক আছে this led to a subsistence crisis something that occurred frequently in France during the old regime তো old regime এটো খুব
হৈছিলে তো আই থিংক তোমালোকৰ ক্লিয়াৰ হৈছে নে ছাবচিষ্টেঞ্চ ক্ৰাইচিছটো ঠিক আছে তো আমি যদি এবাৰ ৰিপিট কৰি দিওঁ তো কি হৈছিলে আমাৰ ছাবচিষ্টেঞ্চ ক্ৰাইচিছটো কি হৈছিলে বিকজ অফ দ্য পপুলেশ্যন অফ France. The population of France increased for about 5 millions from 1715 to 1789, and when the population increased, so it led to the rapid increase in the demand for food grains. Yes or no? The population increased, population বাঢ়ি গ'ল আৰু সেইটো population বাঢ়িলে demand বাঢ়ি গ'ল কিন্তু সেই ডিমাণ্ডৰ লগত পেচ ৰাখিবলৈ সিমানটো ছাপ্লাই নাছিলে the production was not that much. Yes or no? So what happened? Ultimately the price of the bread had to be increased, and the bread was the staple diet at that time. Yes or no? So when the production increased and the salary of the people or those who were employed, yes or no, the wages of the employees that were working in the workshop, their salaries was not that much. ঠিক আছে তাহাঁতৰ ইমান salary নাছিলে তো ultimately what happened, so they were not able to buy the fruit grains or the bread. Yes or no? So ultimately what happened, the gap between the rich and the poor, it widened, বহুত ডাঙৰ হৈ গ'ল তো and these all things led to subsistence crisis. And one more thing, what happened, কি হৈছিলে যে drought or hail, there was drought, sometimes there was drought and sometimes there was hailstorm, and ultimately the crops were damaged, and when the crops were damaged, what happened, again the crisis emerged. So these two are the main factors. Yes or no? তো তোমালোকে লিখিবা যে তোমালোক ইয়াত কি আহিব পাৰে যে what is subsistence crisis, is an extreme situation where the basic means of livelihood are endangered, and means this is subsistence crisis, and if you are asked more about it then you will have to explain these two factors. Okay, তো আমি পঢ়িলোঁ তো এতিয়া see one thing, how a subsistence crisis happens তো কেনেকৈ হয় তো first of all what happened, there is a bad harvest. Yes or no? Bad harvest কেনেকৈ হ'ব পাৰে, bad harvest due to hailstorm or something like that. Yes or no? There's a bad harvest production. Then after that what happened, so when there is a bad harvest, what happens, there is scarcity of grains. Obvious কথা হয়নে, যেতিয়া তোমাৰ হাৰ্ভেষ্টটো বেয়া হ'ব তেতিয়া কি হ'ব, গ্ৰেইনছৰ স্কেৰচিটি হ'ব. After that what happens, so when there is scarcity of grains, the food price increases. Yes or no? We have already studied all these things, that when there is the harvest will be less, the harvest will be bad, when there will be bad harvest, so there will be scarcity of grains. Yes or no? The grains or scarcity have, ultimately this will give rise to the food prices. Yes or no? So বস্তুৰ দাম বাঢ়ি যাব, ব্ৰেডৰ দাম বাঢ়ি গ'ল বিকজ স্কেৰচিটি হৈ গৈছে. স্কেৰচিটি যেতিয়া হৈ যায় বস্তুটোৰ কি হৈ যাব, ডিমাণ্ড বাঢ়ি যাব, কিন্তু সেই হিচাপে তাৰ ছাপ্লাই নাই, স্কেৰচিটি নাই, সেইকাৰণে বস্তুৰ দাম বাঢ়ি যাব. তো বস্তুৰ দাম বাঢ়ি গ'লে আল্টিমেটলি হোৱাট উইল হেপেন, দ্য পুৱৰেষ্ট কেন ন' লংগাৰ বাই দ্য ব্ৰেড. য়েছ অৰ ন'? যিবোৰ পুৱৰ আছিলে, দুখীয়া আছিলে, সেই দুখীয়াবোৰে যিবোৰ সেই ৱৰ্কশ্বপত কাম কৰিছিলে বা বেলেগ বেলেগ জেগাত কাম কৰিছিলে, কাৰোবাৰ আণ্ডাৰত খেতি কৰিছিলে, চ' নাও দে কেন ন' লংগাৰ বাই ব্ৰেড বিকজ দেয়াৰ salary or wages remain the same. It did not increase with the increase in the price of the food. Yes or no? If it had increased, then the thing was different. তেতিয়া কথাটো বেলেগ আছিলে, but পইচাটো চেলাৰিটো বঢ়া নাই হয় নে? তো আল্টিমেটলি হোৱাট হেপেন আফটাৰ দিছ, দ্য ফুড ৰাইটছ. তো দ্য ফুড ৰাইটছ অভিয়াছ কথা, মানুহখিনিয়ে ৰাইট কৰিব এতিয়া. সেই যে মানুহখিনি যে গৈছিলে ইন দ্য ফাৰ্ষ্ট লেকচাৰ উই ষ্টাডি দিছ অৰ ন, দে ৱেৰ like running and going towards the Bastille. Yes or no? They damaged the Bastille. তো এইটো কিয় হৈছিলে, বিকজ মানুহখিনি অলৰেডি খং উঠি আছিলে, অলৰেডি পইচা নাছিলে, তাৰ ওপৰত সেই ৰজাই যে টেক্সটো যে বঢ়াই দিছিলে যে থাৰ্ড ষ্টেটৰ মানুহখিনি, তো খং উঠিবই. আৰু ফুড ৰাইটছ কিয় হৈছিলে, বিকজ তাহাঁতৰ সেই খানা কিনিবলৈ, ব্ৰেড কিনিবলৈ দে ডিড নট হেভ মানি এণ্ড দ্য প্ৰাইচ ৱাজ ইনক্ৰিজিং. Yes or no? So food riots হৈছিলে. তো when the poor can no longer buy the bread, it gives rise to two factors. One to কি হ'ল, এটা food riot, আৰু second হ'ব পাৰে weaker bodies হয় নাই, যেতিয়া নাখায়, when the people doesn't eat, what happens, their body becomes weak হয় নাই, body weak হৈ যায়. তো আল্টিমেটলি ফুড ৰাইটছ এটা হ'ব পাৰে weaker bodies. তো এই weaker bodies হ'লে কি হ'ব, ডিজিজ, এপিডেমিক আহিব হয়নে, যে ডিজিজেছ হ'ব, মানুহৰ বেমাৰ হ'ব হয় নাই, বেলেগ বেলেগ ধৰণৰ বেমাৰ হ'ব, খাব নাপালে শুকান. দেখিছা তোমালোকে সোমালিয়া কেতিয়া ভিডিঅ' যেতিয়া চাবা, ঠিক আছে, তো সোমালিয়া মানুহখিনি খাবলৈ নাপায়, কেনেকুৱা হৈ যায় তাহাঁতৰ অৱস্থা, ক্ষীণ হৈ পেলাই কেনেকুৱা হৈ যায়, পেটটো ফুলি যায়, ডিফাৰেণ্ট এপিডেমিক টেক্স প্লেচ. ঠিক আছে, আৰু কি হ'ব পাৰে, ডিজিজ এপিডেমিক্স. তো আল্টিমেটলি এই গোটেইকেইটা গৈ পেলাই তোমাৰ ফুড ৰাইট হ'লেও কি হ'ব, কাজিয়া হ'ব. ফুড ৰাইট হ'লে দুখীয়া ধনী বা যাৰ মাজত কাজিয়া হ'লে হোৱাট হেপেন, ৱেন এভাৰ দেয়াৰ ইজ কাজিয়া, যেতিয়াই কাজিয়া হয়,
war হয় যেতিয়া যুদ্ধ হয় বা যেতিয়া riots হয় what ultimately it leads to the increase in the number of death বা যেতিয়া weaker bodies হয় epidemic হয় ultimately it gives rise to the increase in the number of death তো ultimately দুটা ফেক্টৰ কি হ'ল তোমাৰ ডেথহে হৈ গ'ল তো this is the full cycle of how a subsistence crisis happens তো তোমালোকৰ কাৰণে এইটো এটা চাৰ্ট হয় তোমালোকৰ হয়তো ইয়াত কেইটামান ফিল আপ দ্য ব্লেংকছ তোমালোকৰ বুকখনত দি থোৱা আছিলে আৰু সেইকেইটা ফিল আপ কৰা হৈ গৈছে ঠিক আছে তো আজি আমাৰ এই লেকচাৰটো ইয়াতে খতম হ'ব তো আজি আমি বেচিকেলি কি পঢ়িলোঁ ছাবচিষ্টেঞ্চ ক্ৰাইচিছ উই ষ্টাডিড এবাউট ছাবচিষ্টেঞ্চ ক্ৰাইচিছ ঠিক আছে চ' থেংক ইউ ফৰ জইনিং মি চ' আমি আজি সেই লেকচাৰ আকৌ নেক্সট লেকচাৰ 3ত আমি লৈ আহিম তো লেকচাৰ 3ত আমি বেচিকেলি আমি এটা গ্ৰ'য়িং মিডল ক্লাছ আমি এটা হেৰি পঢ়িম ঠিক আছে যে এটা মিডল ক্লাছ এটা ইমাৰ্জ হ'ব ঠিক আছে ফিল'চফাৰ্ছ কিছুমান আহিব তো সেই তাহাঁতি কিছুমান নিজৰ কথা ক'ব তো সেইখিনি কথা আমি পঢ়িম যে মানুহখিনি কেনেকৈ ৰাইজ হয় মানে মিডল ক্লাছ বুলি এটা গ্ৰুপ আহে যিখিনিয়ে তোমাৰ চেঞ্জ কৰে মানে ছ'চাইটিটো ঠিক আছে তো সেইটো কাৰণে তোমালোকে লেকচাৰ 3 এটা চাই থাকিবা আৰু তোমালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ঠিক আছে চ' ডেট ইউ ন' হোৱাট ইজ গোয়িং অন আৰু কি আহিব লগা আছে ঠিক আছে থেংক ইউ ফৰ জইনিং দ্য একাডেমিক মেণ্টৰ চি ইউ ইন দ্য নেক্সট ক্লাছ